আমি হোলী গাই ৰাতি কি কৰিলোঁ আপোনাক সেয়া দাঙি দিবলৈ ওলাইছোঁ। চাওক, এয়া আমাৰ বাপসকলে অন্ন সিজাই আছে, দেখিবলৈ পাইছে। আজি বনাইছে আপোনাৰ, এইটো পিছৰ পৰা দেখাম, আগত ভিতৰখিনি দেখাই লওঁ, যিহেতু আমাৰ ইয়াত ভাগৱত আহি আছে। তাৰ উপৰি এখন ভাওনা কৰে, ভাওনাখনৰ কাৰণে আখৰা চলি আছে। এয়া দেখিবলৈ পাইছে গাঁৱৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ সৈতে আৰু দুই এজন ডাঙৰ দি আমি ভাওনাকণ তেওঁলোকক শিকাই আছোঁ যে ভাওনা যিহেতু আখৰা নকৰিলে নহ'ব। যিহেতু স্কুলো বন্ধ, সেইকাৰণে সকলোকে শিকাইছোঁ এনেকৈ। এয়া দেখিছে, তেওঁলোকে কৈছে এইফালে দেখিছে গাঁৱৰ জীয়াই বোৱাৰী সকলো এনেকৈ আহি আছেহি। চিনি পাইছে চাগে, কোন নালাগে গাঁৱৰ ককাই দিওঁ। এতিয়া আহকচোন, খুব আমি ভিতৰলৈ যাওঁ, কি বনাইছেনো তাৰ অকণমান দেখাই লওঁ। আজি বনাইছে আপোনাৰ এয়া দেখিবলৈ পাইছে বিলাহী টক, আৰু লগত আছে মচুৰ দালিত মান ধনিয়া দিয়া এখন ধুনীয়া দালি। আনফালে বনাই আছে ইজনে ধুনীয়াকৈ কবি ভাজি। কি মস্তি লাগিব খাই ন, এটা ভাল লাগিবনে? আজি কি আছিলে? খাম কিহৰ কাৰণে? হোলী গাইছিলোঁ ন। এইয়া একো বনাই আছে আমাৰ হোলী খানা। যিহেতু নামঘৰত মাছ মাংস খাব নোৱাৰি, সেইকাৰণে নামঘৰত আমি যিকেইটা পইচা আছে সেইকেইটা ভাবিছোঁ নামঘৰত, যিহেতু মণিকূটৰ কাম চলাই আছে তাতেই লগাই দিওঁ। সেয়েহে আমাৰ মণিকূটৰ সিংহাসন বাহিৰতে উলিয়াই ৰাখিছে, ৰং চং কৰি আছে। ভিডিঅ'টো কেনেকুৱা পালে এবাৰ ক'বচোন, পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নাহি লাজ কাজ, নাহি লাজ কাজ, তোৰা দুই আশী মূৰ ভাঙিলি কমা, কিবা নাম কিবা ধাম, কিবা বংশ জাত, নাম লুপ্ত কৰি পঠাও, নাম লুপ্ত কৰি পঠাও। আজি যাওঁ খবৰ নাম লুপ্ত কৰি পঠাও, আজি খবৰ দেই। ভীম পুৰকালৰ পাণ্ডু পুত্ৰ ভীমকুলৰ নাম পুত্ৰ আহিবলৈ দুয়োগিৰা বুঢ়া কমাৰ কালো অপুৰৰ কুলগাৰ ভীমসেন অচেতন হৈ পৰাল। দেখি অৰ্জুনে আগবাঢ়ি যাবলৈ অৰ্জুন পুনৰ